CM এনে কৈছে আৰু এই CM মিছা কথা কোৱা মানুহ নহয় এই CM যি কয় তাক কৰি দেখুৱাই আই মাতৃসকলে টকা পাব আৰু 10,000 টকা নহয় 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব অহা বছৰ গ্যাৰান্টি মই আপোনালোকক আৰু 25,000 কৈ টকা দিয়াৰ ব্যৱস্থা কৰিম প্ৰত্যেক গৰাকী মহিলা আত্মসহায়ক গোটৰ সদস্যলৈ 10,000 টকা কৈ যি দিয়াৰ আঁচনি আছিল দিন এটা ললে পশ্চিমতো দিন এটা ললে পূবতো দিন এটা ললে মই আপোনালোকৰ মাজত আহিম আৰু আপোনালোকক 10,000 টকাৰ চেক প্ৰত্যেক গৰাকী মহিলা আত্মসহায়ক গোটৰ সদস্যৰ হাতত মই তুলি দিম শ্ৰদ্ধাৰ আই মাতৃসকল 10,000 টকাটোতে কিন্তু আপোনালোকে ৰেষ্ট ল'ব নোৱাৰিব এই 10,000 টকাটো আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰিব যাতে পিছৰ বছৰ মই আপোনালোকক 25,000 টকা কৈ দিব পাৰো তাৰ বাবেও আপোনালোকে পৰীক্ষাত পাছ কৰিব লাগিব যদি 10,000 টকাটো মোৰ হাজবেণ্ডে লৈ যায় মই পৰীক্ষাত ফেল কৰি যাম কিন্তু 10,000 টকাটো মই যদি ভাল কৰি ব্যৱহাৰ কৰো আমাৰ খালখনত ব্যৱহাৰ কৰো গাহৰি পালন কৰো মুৰ্গী পালন কৰো তেতিয়া হলে আমি আৰু 25,000 টকা লাভ কৰিম অলপ বেছিকৈ গাহৰিও পালন কৰিব লাগে তেতিয়া কিছুমান মানুহ ঘৰৰ কাষত নাহে আৰু হয়নে নহয় অলপ গাহৰিটো বেছিকৈ চলাই দিব লাগে হয়নে মইতো বিচাৰো যে অসমত গাঁৱে গাঁৱে গাহৰি হৈ যাওক যাতে মাটি দখল কৰিবৰ কোনো নাহে হয়নে গতিকে গাহৰিটো অলপ বেছিকৈ চলাব লাগে শ্ৰদ্ধা ৰাইজ আজি নিযুত মইনা আঁচনি অৰুণোদয় আঁচনি জিঅ' টেগিং মহিলাৰ উদ্যমিতা আঁচনি ইলেক্ট্ৰিচিটিৰ দাম কম কৰা কৃষকক ধান চাউলৰ বাবে অতিৰিক্তকৈ টকা দিয়া এই কামবিলাক কোনেও আগত নকৰিছিল প্ৰথমবাৰৰ বাবে আজি আমি ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত এই কামবিলাক হাতত লৈছো শ্ৰদ্ধাৰ ৰাইজ জনজাতীয় লোকৰ উপাসনাস্থলী আৰু তেওঁলোকৰ সংস্কৃতিক ধৰি ৰাখিবৰ বাবে আমি নিৰন্তৰ কাম কৰি আহিছো আজি আমি ৰাভাসং পৰিষদীয় এলেকাত এৰি মুগা চুম গছৰ ৰোপণ আৰু তাৰ জৰিয়তে আমাৰ আই মাতৃসকলক স্বাৱলম্বী কৰাৰ বাবে আমি নিশ্চিত আঁচনি গ্ৰহণ কৰিছো মই আপোনালোকক জনাবলৈ পাই ভাল পাইছো যে আমাৰ সকলোৰে প্ৰচেষ্টাত আমাৰ দুধনৈত ইতিমধ্যে আয়ুৰ্বেদিক কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে দীনদয়াল মহাবিদ্যালয়ৰ কাম আৰম্ভ হৈছে আৰু খুব কম দিনৰ ভিতৰতে আমাৰ গোৱালপাৰা দুধনৈত আমি মেডিকেল কলেজৰ নিৰ্মাণৰ কাম সহায় কৰি গৈ আছো এতিয়া মই আজি আপোনালোকক মহিলা উদ্যমিতা আঁচনিৰ বিষয়ে দুই আখাৰ মই কথা ক'ব খুজিছো কি মা দে ব বইল মা বই এখেতসকলক বহাই দিয়ক মাইকৰ কাষত এতিয়া আপোনালোকে আসল কথাখিনি শুনক যে মহিলা উদ্যমিতা আঁচনিটো কি আৰু এই আঁচনিটোৰ পৰা আমি কেনেকৈ উপকৃত হ'ব পাৰিম আজি আমি মহিলা উদ্যমিতা আঁচনি প্ৰথম কিস্তিৰ ধন আপোনালোকক আমি চেক যোগে বিতৰণ কৰিম মিটিঙৰ পিছতে আপোনালোকক আমি চেক দিম আপোনালোকে আজিয়ে ঘৰত চেকখন লৈ যাব চেকখন লৈ যোৱাৰ পিছত আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰো যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলো তেতিয়ালে হাঁহে আৰু কণী নিদিব হাঁহটোৱে মৰি থাকিব হাঁহটোৱে কণী দিব লাগে নাই এতিয়া এই 10,000 টকাটো লৈ আমি বহুত মহিলাক যাৰ তিনটাতকৈ বেছি সন্তান তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই কিয় দিয়া নাই ঘৰত যদি তিনটা বাচ্চাই আছে কেনেকৈ তেওঁলোকে প্ৰডাকশন কাম কৰিব উৎপাদনৰ কাম কৰিব জনজাতীয় লোকসকলক আমি 4টা দিছো বাগিচাৰ লোকক 4টা দিছো বাকি 3টা কাৰণ
যিমানে সন্তান বেছি হ'ব দেউতাক মাকৰ দায়িত্ব সিমানেই বেছি তেওঁলোকে উৎপাদনমূলক কাম কৰিব নোৱাৰিব আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব কোনোবাই হালত দিব কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব কোনো আপত্তি নাই বেয়া কামত খৰচ কৰিব নালাগে ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই ঘৰত যদি মোৰ বাগিচা আছে ক্ষুদ্ৰ চাহ খেতি আছে তাতো লগাই দিয়ক কোনো অসুবিধা নাই হালত কৰক মুৰ্গী কৰক কণী কৰক ব্যৱসায় কৰক 1 বছৰ পিছত আমি আপোনালোকৰ ঘৰে ঘৰে আহি পৰীক্ষা কৰিম আমি আপোনালোকক সুধিম যে আপোনালোকে টকাটো ক'ত ব্যৱহাৰ কৰিলে যিসকল আই মাতৃয়ে এই টকাটোৰ সৎ ব্যৱহাৰ কৰিব অহা বছৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকক আমি আগবঢ়াম এই 25,000 টকাৰ 12,500 মই বেংকৰ পৰা আনি দিম 12,500 চৰকাৰৰ পৰা দিম চৰকাৰৰ টকাটো ঘূৰাই দিব নালাগে বেংকৰ টকাটো ঘূৰাই দিব লাগিব কিন্তু সুদ দিব নালাগে বেংকৰ সুদটো চৰকাৰে দিব মাত্ৰ মূলটো আপোনালোকে ঘূৰাই দিব আৰু যিসকলে সুন্দৰভাৱে এই 25,000 টকাৰ সৎ ব্যৱহাৰ কৰিব তেওঁলোকক তৃতীয় বছৰটোত আমি 50,000 টকা কৰি আমি আগবঢ়াম হাঁহে যেনেকে কণী পাৰে এই 10,000 টকায়ো দুবাৰ কণী পাৰিব এবাৰ 25,000ৰ কণী পাৰিব এবাৰ 50,000 টকাৰ কণী পাৰিব কণী পাৰিব লাগে না নাই লাগে যদি কণী পাৰিব লাগে হাতী আমাৰ হাঁহটোক অলপ খাদ্য বস্তু খুৱাব লাগিব আৰু তাৰ অৰ্থটোৱে হ'ল যে এই টকাটোৰ আপোনালোকে সৎ ব্যৱহাৰ কৰিব লাগিব কাকো খুৱাব নালাগে মাত্ৰ নিজে নাখালে হ'ল নিজে ইয়াক ভাল কামত লগালে হ'ল কোনে কোনে ভাল কামত লগাব সবে লগাব আৰু কোনে কোনে মোবাইল কিনিব যোনে মোবাইল কিনিব তাক মই আৰু 2,000 টকা দি দিম যাতে ভাল মোবাইল এটা পায় কোনে কোনে মোবাইল কিনিব পিছফালে কোনোবাই মোবাইল কিনিব নেকি নিকিনে কোনে কোনে নিকিনে হাত ডাঙক আচ্ছা ৰঞ্জিত দা মোবাইল দোকানীটো ব্যৱসায় বেয়া হৈ গ'ল এতিয়া মোবাইল দোকানীবিলাকে নকলে হ'ল মামাক অহাবাৰ ভোট নিদিও বুলি সবে আশা কৰি আছে যে আজি উদ্যমিতাৰ টকা হ'ব আই মাতৃসকলে ফেচবুক চাবৰ কাৰণে মোবাইল কিনি ল'ব নিকিনিব দেই কোনেও ঠিক আছে ভাল কৰি টকাটো ব্যৱহাৰ কৰক আমি আপোনালোকক অহা বছৰ আৰু 25,000 টকা তাৰ পিছত আমি আপোনালোকক আৰু 50,000 টকা দিম মই আপোনালোকক জনাবলৈ পাই ভাল পাইছো যে সমগ্ৰ অসমতে এই আঁচনিটোৰ জৰিয়তে প্ৰায় 30 লাখ এগৰাকী দুগৰাকী নহয় 30 লাখ মহিলা উপকৃত হ'ব বিহালীত কিমান পাব একা আজি 23,300 গৰাকী মহিলাই আজি বিহালীত 10,000 কৰি লাভ কৰিব তাৰ মানে 230 কোটি টকা মোৰ ঘৰত আহোতে 10,000 লাগে কিন্তু যদি 10,000 আৰু 23,000 পূৰণ কৰি দিয়ে 230 কোটি টকা আজি বিহালী সমষ্টিত আপোনালোকে